Hello everyone. আজি এটা নিউ শেল্টাৰ আপডেট লৈ আহিছো আৰু এইখিনিতে ক'ব বিচাৰো আমাৰ এইকেইদিন একদম খুব বেছি ভাল চলি থকাই নাই কাৰণ বাৰিষাৰ দিন একদম বানপানী থাকিবলৈ জেগা নোহোৱা হৈছে তেনেকে আৰু আমিটো মানে সেই মিস্ত্ৰী লগাম বুলি ভাবিছিলো বাট সেই এই বাৰিষাৰ কালৰ কাৰণে মানে গুটেইখিনি খুলিলে মানে ভাইটিহতে থাকিব কত তো অলমান ওয়েদাৰটো ভাল হোৱাৰ মানে হেৰিটো চাই আছো তেতিয়া তাৰ পিছত মিস্ত্ৰী কেইটা মানে কাম লাগিব আবলি কুচু আলহি এইটো আলহি আমি তাক এডপশ্যনৰ কাৰণে চাই আছো আৰু যদি কোনোবা ভাল মানুহ মানে আলহিক এডপ্ট কৰিব বিচাৰে প্লিজ আমাৰ লগত কন্টাক্ট কৰিব Oh my god. Oh no. আৰু একচুয়ালি সেই লাডুৰো আমি এডপশ্যনত ট্ৰাই কৰি আছো বাট হেটো ব্লাইন্ড হয় ন অলপমান ইমান এটা মানুহো তেনেকে পোৱা নাই বাট আলহী যদি কোনোবা পাও আৰু দিম আৰু তাক আৰু এইটো হৈছে ৰামিৰ থাৰ্ড ডোজ হৈ গ'ল কেমো দিয়া আৰু সি এতিয়া ভালে হৈছে বহুতখিনি ভাল হৈছে এয়া ৰামি আৰু এইটো হৈছে কুলি একেদিন থিও দিয়ে আছে লাহে লাহে কৈ আৰু খোৱা বোৱাটো তাৰ আগৰ পৰাই ভালে এতিয়া চাও বাকি ফিজিক্যালি সাপোর্ট বুটো দিয়া হৈ আছে আৰু এইখিনিতে ক'ব বিচাৰিছো আমি আপোনালোকক চাগে জনাইছিলো যে আইতা আৰু মানে নাই কাৰণ আমি তাক বহুত দিনৰ পৰা মানে তাৰ ব্লাডটো বহুত বেছি কম হে কাৰণে আমি কেমো দিয়া নাছিলো তাৰ পিছত তেনেকে আমি আইৰন সিৰাপ তেনেকে আইৰন বুৰ দি পেলে তাক মানে হেলদি কৰাইছিলো তাৰ পিছতে আমি তাক ব্লাড টেষ্টটো কৰালো ব্লাড টেষ্টটো ধুনিয়া ৰিপৰ্ট আহিছিলে ব্লাড টেষ্ট কৰাৰ পিছতে আমি মানে তাক কেমো দিয়া ষ্টাৰ্ট কৰিছিলো কেমো দিয়া 4 দিন হি ঠিকে আছে একো মানে হেনেকে খোৱা বন্ধ বা তেনেকে একো কৰা নাছিলে কিন্তু হঠাৎ মানে এদিন জুনদিনাখন আমাৰ সেই বটা ধুমুহা আহিলে সেইদিনাখন মানে তাৰ গাটো ইমান বেছি ঠাণ্ডা টেম্পাৰেচাৰ একদম লো হৈ গৈছে আমি তাক মানে এতিয়া লাইন নাই মানে ধৰা হিটাৰ দিব কাৰণেও লাইন নাই আমি তাক কাপোৰ চাপোৰ পিন্ধাই পেলাই তেনেকে একদম গৰমত ৰাখিছো কিন্তু তাৰ টেম্পাৰেচাৰটো মানে একদম লো হৈ যায় আছিল ডক্টৰ লক কনসাল্ট কৰিলো তাৰ যেহেতু এজু হৈছে আৰু কেমো ডোজটো পৰিলে আৰু সাগেটাৰ বডিয়ে হেতু লব নোৱাৰিলে নেকি তেনেকুৱাকে মানে আৰু তাতে ওয়েদাৰটো পটককে চেঞ্জ হৈ গ'ল তো হেতুৱে মানে বহুত মানে বেয়া লাগিছে যে ইমান দিনৰ কষ্ট কৰি তাক মানে তাৰ প্ৰথমতে তাৰ ব্লাড 1.0 আছিল একদমে ব্লাড নাছিল তাৰ পিছত তাক একদম খুৱাই বুৱাই মানে ঠিক কৰি মানে 3 আপত লৈ আনিছিল কিন্তু এতিয়া মানে ইমান বেয়া লাগিছে ইমান দিনৰ কষ্ট ইমান মানে ভালকৈ খুৱাই বুৱাইও মানে তাক বচাব নোৱাৰিলো যে বহুত মানে এইটোৱে ডাঙৰ মানে প্ৰবলেম আৰু বাকি এনেকে সব টোপনি মাৰিছে পোৱালি ৰাজা কেনেকে শুই আছে ও ৰাজা বাহ কেনেকা শুই আছে তই আৰু এটা পৰা গেং শুই আছে আৰু তিকু ৰিসেন্টলি হেই নচৰ সাৰ্জাৰীটো হৈ গ'ল আলহি এই দুটা ইৰিটেট কৰিব তাক এতিয়া ইমান ইৰিটেট কৰে আলহিটো হ'ব হৰি ও বাহা ওলাই হা আলহি আজিলৈ ইমানে শেল্টাৰ আপডেট আৰু নেক্সট শেল্টাৰ আপডেট লৈ আহিম এইটো হৈছে বিল আৰু আপোনালোকে গম পাইছে মানে শেল্টাৰত একদম মানে কন্ডিশনটো একদমে বেয়া বুলি ক'ব পাৰি কাৰণ ইমান বানপানী হৈছে বানপানীৰ পিছত মানে আমাৰ 2 ডেজ কাৰেন্ট নাই পানী নাই উইদাউট ওয়াটাৰ আৰু আমাৰ শেল্টাৰটো ইমানে ভিতৰত যে কোনো পানী দিবও মানে নাহে এনেকুৱা ধৰণৰ আমি ইমান বেছি কষ্ট চলিব লগা হৈছে এতিয়াও ষ্টেবল হোৱা নাই আৰু আমাৰ মানে ভোল্টেজৰ প্ৰবলেম হৈ আছে অলপ তো সেইখিনি এতিয়া মানে জায়গাটো ইমান বেছি লেতেৰা হৈছে আৰু পেৰালাইজ বোৰটো জানে বহুত বেছি মানে প্ৰবলেম হৈ আছে তো আজিলৈ ইমানে বিল বাই কৈ দিয়া